আহিলেহে ৰাস্তা ভাল হয়। মানে মুখ্যমন্ত্ৰী যেতিয়া ইয়ালৈ আহে মানে আগৰ ফালে যায় তেতিয়া ততাতৈয়াকৈ ৰাস্তাটো ভাল হৈ যায়। পথ ভাল কৰিব লাগিলে মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাব লাগিব। এনেকৈয়ে এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ ৰাইজে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ সংযোগী গুৰুত্বপূৰ্ণ পথটোৱে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। কেইবামাহ ধৰি অতি কষ্টৰে এই পথটোৰে যাতায়াত কৰি আছে সকলোৱে। কেইদিনমান পূৰ্বে নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ সংযোগী পথৰ অন্তৰ্গত বিহদিয়াত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখনি সভালৈ আহিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ অহাৰ আগমুহূৰ্তত অতি ততাতৈয়াকৈ ৰাস্তাটো মেৰামতি কৰে। যিহেতু মুখ্যমন্ত্ৰীগৰাকী বিহদিয়ালৈ আহিছিল সেইবাবে বিহদিয়ালৈহে পথটো মেৰামতি কৰে। বিহদিয়াৰ পৰা গোৰেশ্বৰলৈ বাকী পথ মেৰামতি নকৰিলে ফলত বিহদিয়াৰ পৰা গোৰেশ্বৰলৈ যোৱা পথটো প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। খৰালি দিনত যাতায়াত কৰাটো যিটো পথত অসুবিধা হয় সেই পথটোত এই ভৰ বাৰিষাত বৰষুণৰ ফলত সেই গাঁতবোৰত পানী জমা হোৱাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভয়াৱহ হৈ পৰিছে পথটো। যিকোনো সময়তে যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই আতংকিত কৰিছে স্থানীয় ৰাইজৰ লগতে আন পথচাৰীসকলক। এই ক্ষেত্ৰত ৰাইজে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত। চাওক মই মাহত দুবাৰ তিনিবাৰকৈ আহোঁ। মই এইফালে বগামাটিৰ ফালে যাওঁ আমাৰ ডিউটিত। কিন্তু মানে এতিয়া দেখিছোঁ বৰষুণ দিলে ৰাস্তাটো যিমানখিনি বেয়া হৈ যায় বাইক চলাবলৈ অসুবিধা। আগত অলপ দেখি আহিছোঁ বাইক দুখনৰ এক্সিডেণ্ট হ'ল ৰাস্তাটো বেয়াৰ কাৰণে। তাৰপিছত এতিয়া কি হৈছে মানে ৰাস্তাটো এনেকুৱা পৰিৱেশত ভাল হয় মানে মুখ্যমন্ত্ৰী যেতিয়া ইয়ালৈ আহে মানে আগৰ ফালে যায় তেতিয়া ততাতৈয়াকৈ ৰাস্তাটো ভাল হৈ যায়। কিন্তু মানে যেতিয়া মুখ্যমন্ত্ৰী আৰু কিছুদিন নাহে তেতিয়া মানে আকৌ ৰাস্তাটো আগৰ নিচিনা হৈ যায়। এতিয়া আমি ভাবিছোঁ এইটো ৰাস্তা ভাল কৰিব লাগিলে নিশ্চয় মুখ্যমন্ত্ৰীক মাতিব লাগিব। গতিকে ভাবিছোঁ এইবাৰ বগামাটিলৈকে মাতি দিওঁ, তেতিয়াহ'লে গোটেই ৰাস্তাটো ক্লিয়াৰ হৈ যাব। এইখিনিয়ে আৰু এতিয়া ৰাস্তাটো PWD কিহৰ কাৰণে এনেকৈ চকু মুদি থাকে আমি গম নাপাওঁ। গতিকে তেওঁলোকক আহ্বান জনাইছোঁ ৰাস্তাটো সোনকালে মেৰামতি কৰক। আৰু ৰাস্তাটো বহুতো বেয়া হৈছে, সেইটো ভাল কৰিব লাগে। আৰু ইয়াত বহুতো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আমি সদায় চাইকেল চলাই আহোঁ, এইটো ঠিক কৰিলে ভাল হ'ব। মই এতিয়া মেডিকেল গৈ আছোঁ, এয়া GNRC মেডিকেল গৈ আছোঁ গোৰেশ্বৰৰ পৰা। দেউতা মোৰ মেডিকেলত আছে, মোৰ তাত ইমাৰ্জেঞ্চি হৈ আছে। মই ৰাস্তাটো দি আহি থকা সময়ত মই ভাবি আছোঁ মই কেনেকৈ যাম ইমানখিনি। ৰাস্তাটো একেবাৰে দুৰৱস্থা। আৰু মাননীয় মুখ্যমন্ত্ৰীক এইখিনি আহ্বান জনাওঁ যে আমাৰ এইখিনি মাজতে আহি গ'ল মুখ্যমন্ত্ৰী কি বুলি বেলকনা নে ক'ত আহি গ'ল, তো তালৈকে ৰাস্তাটো পকী হ'ল আৰু বাকীখিনি এতিয়ালৈকে হোৱা নাই। আৰু লগতে বিধায়ককো অনুৰোধ জনাওঁ যে বাকী ৰাস্তাবোৰ ভালকৈ চাই দিয়ক যাতে আমাৰ সুবিধা হয় অলপ অহা যোৱা কৰিবৰ কাৰণে। এইখিনি আৰু কি ক'ম, তেখেতে চাব লাগে, আমাৰ বিশ্বাস আছে তেখেতে কৰিব বুলি। মানে অলপ আগতে ইলেকশ্যনৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিহদিয়ালৈকে আহিছিলে। তেতিয়া সেই ইমান তাৰমানে ইমাৰ্জেঞ্চি সেইখিনি কাম কৰিলে বিহদিয়ালৈকে। তাৰপিছত বিহদিয়াৰ পৰা যিটো আমাৰ গোৰেশ্বৰলৈকে আমি যাব লাগে বগামাটিলৈকে, সেই পথটো এনেকুৱা দুৰৱস্থা হৈছে তাৰমানে তাত তাৰমানে কণ্টিনিউ দুখন তিনিখন এক্সিডেণ্ট হয়, বাইক হওক বা বেলেগ সৰু গাড়ী হওক এক্সিডেণ্ট হয়। তাত মানে এনেকুৱা দুৰ্নীতিৰ অৱস্থা হৈছে, কি কৰিম আমি তাৰমানে ধৰিব পৰা নাই। এতিয়া তাৰমানে আমি বাইক এখন লৈ আহিছোঁ, তাত তাৰমানে আমি এতিয়া ক্ৰছ কৰিব পৰা নাই। এখন গাড়ী ৰখিব লাগে, ছাইডত কৰিব লাগে, কি কৰিম কি নকৰিম একো নাই। এতিয়া মুখ্যমন্ত্ৰীক যিটো বুজা গৈছে, এতিয়া মুখ্যমন্ত্ৰীক আমি আকৌ গোৰেশ্বৰলৈকে আমন্ত্ৰণ কৰিব লাগিব। গোৰেশ্বৰলৈকে আমন্ত্ৰণ কৰাৰ পিছত আকৌ বিহদিয়াৰ পৰা গোৰেশ্বৰলৈকে সেইখিনি নিৰ্মাণ হ'ব। যেতিয়ালৈকে মুখ্যমন্ত্ৰীক আমি গোৰেশ্বৰলৈকে আমন্ত্ৰণ নকৰোঁ তেতিয়ালৈকে আকৌ আমাৰ এইখিনি ৰাস্তা এনেকেই পৰি থাকিব। এতিয়া আমি কি কৰা যাব সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিলোঁ, কেনেকৈ কি কৰিলে ভাল হ'ব। বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা,
আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত